নমস্কাৰ বহুত দিনৰ মূৰত ভিডিঅ' দিছো সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ আজি আমি আলোচনা কৰিম বিশেষকৈ কেইটামান কথা 2026 চনৰ কাৰণে যে ক্লাছ 6 ৰ নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব এই এক্সাম অনলাইন এপ্লাই দিয়া চলি আছে আৰু আমাৰ 2025 চনৰ 29 জুলাইলৈকে সময়সীমা দিছে অৰ্থাৎ 29 জুলাই আমাৰ লাষ্ট ডেট হ'ব তাৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যোৱাবাৰৰ দৰে যোৱাবাৰত অলপ ইয়াত আমাৰ চেঞ্জেছ কিছুমান হৈছে ডকুমেন্টছৰ ক্ষেত্ৰত কি ডকুমেন্টছ লাগে যিসকল এসটি এসসি ওবিসি আছে তেওঁলোকৰ ডাইৰেক্ট কাষ্ট সাৰ্টিফিকেট আপলোড কৰিবলৈ দিছে গতিকে এইটো ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়িলে ভাল হ'ব যিসকলৰ কাষ্ট সাৰ্টিফিকেট নাই তেওঁলোকে কেনেকৈ এপ্লাই কৰিব লাগিব সেইখিনি আজিৰ ভিডিঅ'তে আলোচনা কৰিম গতিকে হেখলৈকে ভিডিঅ'টো চাব সো কি পৰিৱৰ্তন হৈ আছে এক নম্বৰ কথাটো হ'ল এক নম্বৰ ডকুমেন্টছ হিচাপে আধাৰ কাৰ্ডখন লাগিব আৰু দুই নম্বৰ ডকুমেন্টছ হিচাপে লাগিব কাষ্ট সাৰ্টিফিকেটখন আৰু ক্যান্ডিডেট জনৰ ফটো সিগনেচাৰ আৰু পেৰেন্টছৰ সিগনেচাৰ লাগে চেঞ্জেছ একো হোৱা নাই অকল মাত্ৰ এটাই হৈছে যোৱাবাৰ আমাৰ কি হৈছিলে স্কুলৰ ফালৰ পৰা প্ৰধান শিক্ষকৰ সহি থকা এখন স্কুল সাৰ্টিফিকেট দিবলৈ দিছিলে কিন্তু এবাৰ এটো উঠাই দিছে তাৰ হলনি কাষ্ট সাৰ্টিফিকেট দিবলৈ দিছে গতিকে কাষ্ট সাৰ্টিফিকেট দি এপ্লাই কৰিব লাগিব এতিয়া প্ৰশ্নটো হল কাষ্ট সাৰ্টিফিকেট বহুতৰে নাই সেই কাৰণে কি হ'ব চিন্তা কৰি আছে কিছু লোকে মোলৈ ফোনো কৰিছে যে ফোন যোগেদি জনাইছে যে আমাৰ স্যাৰ কাষ্ট সাৰ্টিফিকেট নাই তেতিয়া কি হ'ব মেছেজও কৰিছে সো সকলোৰে উত্তৰবোৰ মই এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিছো যেহেতু আমাৰ এই এতিয়া জুন মাহ চলি আছে আৰু 29 জুলাইলৈকে বহুত দিন আছে তেওঁলোকে যে চেঞ্জেছ কৰিছে সেই কাৰণে সময়সীমাটো অলপ দীঘলীয়া কৰি দিছে যাতে আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰে কাষ্ট সাৰ্টিফিকেটখন এপ্লাই কৰি পাবলৈ এক মাহ সময় লাগে গতিকে আমাৰ যেহেতু লাষ্ট ডেটলৈ এতিয়াও 1.5 মাহ আছে 1.5 মাহতকৈ বেছি সময় আছে গতিকে আপোনালোকে পোন প্ৰথমতে আজিয়ে গৈ কাষ্ট সাৰ্টিফিকেটখন এপ্লাই কৰি লওক 30 দিনৰ পিছত যেতিয়া কাষ্ট সাৰ্টিফিকেট পাব তেতিয়া আকৌ এপ্লাই কৰিব পাৰিব 29 জুলাইৰ আগত এপ্লাই কৰিলে হৈ গ'ল আৰু যিসকল কাষ্ট সাৰ্টিফিকেট আছে তেওঁলোকেতো এতিয়া এপ্লাই কৰিব পাৰে ডকুমেন্টছৰ ক্ষেত্ৰত আধাৰ কাৰ্ডখনো জাস্ট নাম্বাৰটোহে লাগে আৰু ওটিপি আহিব এই ওটিপিটো ঢালি বাকিখিনি ডিটেইলছ ফিল আপ কৰি ক্যান্ডিডেটৰ যি ফটো আছে সিগনেচাৰ আছে পেৰেন্টছৰ সিগনেচাৰ আৰু এই কাষ্ট সাৰ্টিফিকেটখন জেপিজি ফৰ্ম কৰি আপলোড কৰিলে হৈ গ'ল গতিকে এইখিনিকে জনাবলৈ ভিডিঅ'ৰ যোগেদি চেষ্টা কৰিলো আৰু যিসকলে 2026 চনত ভালকৈ পঢ়ি নবোদয়ত এডমিশন লাভ কৰিম বুলি ভাবিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে মোৰ চেনেলৰ জৰিয়তে বহু কেজন ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে বুলি গম পোৱা গৈছে গতিকে বিভিন্ন ধৰণৰ তথ্যপাতি বিভিন্ন ধৰণৰ নবোদয় সম্পৰ্কে খবৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব আমি অতি সোনকালে ক্লাছও আৰম্ভ কৰিম অনলাইন ক্লাছও কৰো আজিলৈ মানে থ্যাংক ইউ